12 সংখ্যক চক্ৰধৰ ডেকা আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। চেম্পিয়ন অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান। মুকালমুৱাৰ দেশভক্ত ময়দানত উখল মাখল পৰিৱেশ। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত 12 সংখ্যক চক্ৰধৰ ডেকা আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখন দেওবাৰে সফল সামৰণি পৰিল। যোৱা 15 ছেপ্টেম্বৰৰ পৰা দেশভক্ত ময়দান মুকালমুৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে যোৱাবাৰৰ চেম্পিয়ন শ্বিলং লাজং দলক 1-0 গলত পৰাজিত কৰে। সেইদৰে দ্বিতীয়খন ছেমিফাইনেলত দিল্লী এফচিয়ে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাক 3-1 গলত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে দিল্লী এফচি দলক টাইব্ৰেকাৰৰ সহায়ত 5-3 গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী খিতাপ দখল কৰে। সেই অনুসৰি চেম্পিয়ন দল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে ট্ৰফিসহ নগদ 3 লাখ টকা আৰু বিজেতা দল দিল্লী এফচিয়ে লাভ কৰে ট্ৰফিসহ নগদ 2.5 লাখ টকা। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গলৰক্ষক, সৰ্বোচ্চ গলদাতা বঁটা লাভ কৰে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ খেলুৱৈ ক্ৰমে আমান ছেত্ৰী, অৰূপ বৰুৱা আৰু আকৰাম নাৰ্জাৰীয়ে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে দিল্লী এফচিৰ নেলছনে। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে বিবেচিত হয় অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান। নিৰ্ধাৰিত সময়ত খেলখন গলশূন্যভাৱে সমাপ্ত হোৱাত টাইব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়। চূড়ান্ত খেল উদ্বোধন আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে GMDAৰ উপাধ্যক্ষ মুকুতা ডেকাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধাৰী, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ, ফুটবল সম্পাদক ৰাতুল গোস্বামী, ৰেফাৰী বোৰ্ডৰ সম্পাদক গৌতম কলিতা, নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ নিতুল ডেকা, অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাস আদি বিশিষ্ট ব্যক্তিসকল। মেচ কমিছনাৰ ৰাজু বড়োৰ নেতৃত্বত খেলখন পৰিচালনা কৰে জেহেৰুল ইছলাম, নজৰুল হক, জয়ন্ত দত্ত আৰু কনক বড়োৱে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।